এই 6টা কাম কৰিলে ভগৱান শ্ৰীকৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়। সেই কামসমূহ কি কি জানো আহকচোন। মান্যতা অনুসাৰে এই 6টা কাৰ্য কৰিলে ভগৱান শ্ৰীকৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়। কোৱা হয় যে গোপালে সকলো মনৰ কামনা পূৰ্ণ কৰে। ভগৱান শ্ৰীকৃষ্ণ এনে এজন দেৱতা হয় যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়। কোৱা হয় যে নটখট নন্দগোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমাৰ পৰা ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ বাবে সমস্যাৰ লগত সন্মুখীন হ'বলৈ যথেষ্ট হয়। যিদৰে প্ৰতিদিনে কোনোবা নহয় কোনোবা ভগৱানক পূজা কৰা হয়, তেনেদৰে বুধবাৰৰ দিনটো ভগৱান শ্ৰীকৃষ্ণক মনা হয়। কোৱা হয় যে যদি বুধবাৰৰ দিনা ভক্তসকলে শুদ্ধ মনেৰে কিছু কাৰ্য কৰিলে নন্দগোপাল প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ ইচ্ছা পূৰ্ণ হয়। ভগৱান শ্ৰীকৃষ্ণক কেনেদৰে প্ৰসন্ন কৰিব? 1 নম্বৰতে শ্ৰীকৃষ্ণক মাখন চোৰ বুলি কোৱা হয়, কাৰণ সৰুতে তেওঁ মাখন চুৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই গাখীৰ বা গাখীৰেৰে বনোৱা সামগ্ৰীসমূহ অতি প্ৰিয় হয়। সেইবাবে ভগৱান শ্ৰীকৃষ্ণক প্ৰসন্ন কৰিবলৈ গাখীৰ, দৈ আৰু মাখনৰ পৰা বনোৱা বস্তু যেনে মাখন, মিচিৰ ভোগ অৰ্পণ কৰিব লাগে। 2 নম্বৰতে কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ হালধীয়া বস্ত্ৰ প্ৰিয়। ভক্তসকলে হালধীয়া বস্ত্ৰ পৰিধান কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব লাগে। 3 নম্বৰতে কোৱা হৈছে যে ভক্তসকলে ভগৱান শ্ৰীকৃষ্ণক প্ৰসন্ন কৰিবলৈ কৃষ্ণ গায়ত্ৰী মন্ত্ৰ অৰ্থাৎ ওম দৈৱকী নন্দাই বিধিমহে বাসুদেৱাই হিমহি তন্ন কৃষ্ণা প্ৰচোদয়াত এই মন্ত্ৰটি জপ কৰিব লাগে। 4 নম্বৰতে ভগৱান শ্ৰীকৃষ্ণক পূজন কৰি চন্দনৰ তিলক লগোৱাটো বহুত ভাল। 5 নম্বৰতে কৃষ্ণ মন্ত্ৰ বা কৃষ্ণা কৃষ্ণা জপ কৰিলেও ভগৱান শ্ৰীকৃষ্ণই মনৰ কথা শুনে। 6 নম্বৰতে ভগৱান শ্ৰীকৃষ্ণৰ তুলসী মাতা প্ৰিয় হয়। মান্যতা অনুসাৰে ভগৱান শ্ৰীকৃষ্ণৰ পূজাত তুলসী অৰ্পণ কৰিব লাগে। তুলসী মালা পিন্ধাৰ লাভ। 1 নম্বৰতে হৈছে বজ্ৰপাতৰ মৃত্যুৰ পৰা ৰক্ষা পোৱা যায়। 2 নম্বৰতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা যায়। 3 নম্বৰতে সাপে খুটাৰ পৰা ৰক্ষা পোৱা যায় আৰু 4 নম্বৰতে দিনত বা ৰাতি শুলে বেয়া সপোন দেখিলে তেনে সপোনৰ পৰা ৰক্ষা পোৱা যায়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টোৰ কথাখিনি যদি মনোগ্ৰাহী হৈছে তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে জয় শ্ৰীকৃষ্ণ বুলি কমেণ্টত লিখি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।